হেল্ল' গাইজ, ৱেলকাম টু মাই আনাডাৰ ভিডিঅ'। বন্ধুসকল, আপোনালোকে স্ক্ৰীণত যিবোৰ মুৰ্গী দেখা পাইছে এইবোৰ অৰিজিনেল লোকেল মুৰ্গী হয়। বন্ধুসকল, আমি ইহঁতক বৰ্তমান সময়ত ষ্টাৰ্টাৰ ফিড দি আছোঁ। আজি আমি এই ষ্টাৰ্টাৰ ফিডৰ ওপৰত ডিছকাছ কৰিম যে লোকেল মুৰ্গী বা সোণালী মুৰ্গীক আমি কি ব্ৰেণ্ডৰ ষ্টাৰ্টাৰ ফিড দিব পাৰোঁ আৰু কেনেকৈ আমি কষ্টিং কমাব পাৰোঁ আৰু আমি কম দামত দানা খুৱাই বেছি গ্ৰ'থ ল'ব পাৰোঁ আৰু মুৰ্গীৰ দানাবিলাকৰ ৰেট কেনেকুৱা আৰু কিমান দামত পোৱা যায়। তো আমাৰ ভিডিঅ'খন বেছি দেৰি নকৰি আগুৱাই লৈ যাওঁ। বন্ধুসকল, আমি ইহঁতক ষ্টাৰ্টাৰ দিছোঁ। মাৰ্কেটত বহুতো ধৰণৰ ব্ৰেণ্ডৰ ষ্টাৰ্টাৰ এভেইলেবল আছে, কিন্তু দাম হয় বা কিছুমান ষ্টাৰ্টাৰ ফিড আছে যিবিলাক খোৱালে মুৰ্গী গ্ৰ'থ ভাল নহয়, কেৱল দামেই দেখা পোৱা যায়। তো আমি ফাৰ্ষ্টৰ পৰা একদম লাষ্টলৈকে দানাৰ ওপৰত ডিছকাছ কৰিম, কোনটো ষ্টাৰ্টাৰ দানা, কোনটো ব্ৰেণ্ড ভাল আৰু কিমান দামত পোৱা যায়। বন্ধুসকল, প্ৰথমতে আমি যিটো ষ্টাৰ্টাৰ ব্ৰেণ্ডৰ কথা ক'ম সেইটো হৈছে গডৰেজ। বন্ধুসকল, গডৰেজৰ বহুত ধৰণৰ ষ্টাৰ্টাৰ আছে, ক্ৰাম্বো আছে। গডৰেজৰ যিকোনো ষ্টাৰ্টাৰ ফিড আপোনালোকে ব্যৱহাৰ কৰিব পাৰে। এইটো গডৰেজৰ দানাটো বহুত ভাল হয়। আপোনালোকে ৰেটটো ক'বলৈ গ'লে 2400ৰ পৰা 2600 টকা পৰিব। গডৰেজৰ যিটো ষ্টাৰ্টাৰ ফিড আছে বন্ধুসকল, এইটো খোৱালে আপোনালোকৰ মুৰ্গীটো কম দিনৰ ভিতৰত ভাল এটা ৱেইট ল'ব আৰু মুৰ্গীবিলাক সুস্থ থাকিব। তাৰপিছত বন্ধুসকল আছে উন্নত ব্ৰেণ্ডৰ যিটো ষ্টাৰ্টাৰ আছে, এইটো আপোনালোকে মুৰ্গীবিলাকক দিব পাৰে। আপোনালোকৰ এই উন্নত ষ্টাৰ্টাৰটো ভাল। এই ষ্টাৰ্টাৰটো আপোনালোকৰ 2100 টকাৰ পৰা আৰম্ভ কৰি 2300 টকাৰ ভিতৰত পাই যাব। কেতিয়াবা জাগাভেদে বেলেগ হয়, 100-150 টকা ডিফাৰেঞ্চ দেখা পোৱা যায়, কম বেছি থাকিব পাৰে। কিন্তু আপোনালোকে 2000 টকা, 2100 টকা, 2200 টকা আদিত পাই যাব। এই উন্নত ষ্টাৰ্টাৰটো ভাল, মুৰ্গীক ভাল গ্ৰ'থ দেখুৱায়। তাৰপিছত বন্ধুসকল, ব্ৰেণ্ড যিটো আছে এইটো হৈছে শালিমাৰ। বন্ধুসকল, শালিমাৰ যিটো আছে, আপোনালোকৰ শালিমাৰৰ দুটা ব্ৰেণ্ড আহে। এটা হৈছে আপোনালোকৰ মেট্ৰিক্স। বন্ধুসকল, আপোনালোকে যদি মেট্ৰিক্স ষ্টাৰ্টাৰ ফিড খুৱায় তেতিয়াহ'লে আপোনালোকৰ মুৰ্গীবিলাক আৰু আগুৱাই বিক্ৰী কৰিব পাৰে, বজাৰযোগ্য কৰিব পাৰে। এইটো শালিমাৰ মেট্ৰিক্স দানাটো বহুত হেভি হয়, ভাল হয়। এইটোৰ ৰেট আপোনালোকৰ 2300-2400 টকামান পৰিব। এইটো আপোনালোকে আনি খুৱাব পাৰে। তাৰপিছত ব্ৰেণ্ডটো হৈছে সোনা, যিটো আপোনাৰ শালিমাৰ গ্ৰুপৰ পৰাই আহে, সোনা কোম্পানী। এই শালিমাৰ কোম্পানীৰ সোনা যিটো দানা আছে এইটো আপোনালোকৰ ভাল। এইটো বন্ধুসকল 1700 টকা বা 1800 টকা বস্তা ধৰিব। আপোনালোকে এইটো খুৱাই আপোনালোকৰ মুৰ্গীবিলাক সুস্থ ৰাখিব পাৰে আৰু ভাল হৈ সঠিক ওজন ল'ব। ভাল, মই ইউজ কৰিছোঁ, বহুত ভাল হয়। তাৰপিছত বন্ধুসকল, যিটো ব্ৰেণ্ড আছে এইটো হৈছে গ্ৰ'ফাষ্ট। বন্ধুসকল, আপোনালোকে গ্ৰ'ফাষ্টটো ব্যৱহাৰ কৰিব পাৰে। মই বৰ্তমান সময়ত গ্ৰ'ফাষ্ট দি আছোঁ। আমাৰ মাৰ্কেটত এনেকুৱা দানা বৰ্তমান এভেইলেবল নাই, আগতে আছিলে, কিন্তু এতিয়া আমি গ্ৰ'ফাষ্ট দিছোঁ। গ্ৰ'ফাষ্টটো আপোনালোকৰ ভাল দেখুৱায়। বন্ধুসকল, স্ক্ৰীণত যিবোৰ মুৰ্গী দেখা পাইছে এইবোৰৰ আপোনালোকৰ বয়স হৈছে 40 দিন। এই গ্ৰ'ফাষ্ট খুৱাই 40 দিনত এনেকুৱা দেখা পাইছোঁ। বন্ধুসকল, ঠিকেই আছে ৱেইট। আপোনালোকে গ্ৰ'ফাষ্ট খুৱাব পাৰে। গ্ৰ'ফাষ্ট 1800 টকা, 1900 টকা বেগ দৰে। এইটো ভাল, এইটো আপোনালোকে দিব পাৰে। বন্ধুসকল, আৰু বেলেগ ব্ৰেণ্ড আছে। মই কোনো ব্ৰেণ্ডৰ কথা আৰু নকওঁ, কাৰণ ব্ৰেণ্ডৰ কথা ক'লে এইটো বেয়া হ'ব। সেই বাকী যিবিলাক ব্ৰেণ্ড আছে এনেই মুৰ্গীৰ ওজন নলয়, দাম বেছিকৈ লয়। 2000 টকা ল'ব, 2100 টকা ল'ব, 2200 টকা ল'ব, 2600 টকা ল'ব, কিন্তু মুৰ্গীবিলাকৰ ৱেইটটো ঠিকমতে নাহে। মই খুৱাই চাইছোঁ। সেয়ে মই যিবিলাক দানা মই যিবিলাক ৰিভিউ দিওঁ, মই যিবিলাক খুৱাই ভাল পাওঁ ৰিজাল্ট, সেইবোৰেই আপোনালোকৰ তাত কওঁ। সেয়ে মই যিবিলাক ভিডিঅ'ত মেনশ্যন কৰিছোঁ দানাবিলাকৰ ব্ৰেণ্ড, এইবিলাক খুৱাই মই ৰিজাল্ট ভাল পাইছোঁ আৰু প্ৰফিট
হৈছে মোৰ কম দিনত বিক্ৰী কৰিব পাৰি লোকেল মুৰ্গীবিলাক। সেয়ে মই এই ব্ৰেণ্ডকেইটাই কৈছোঁ, আপোনালোকে এনেকুৱা ব্ৰেণ্ডেই আনি মুৰ্গীবিলাকক দিব পাৰে। আৰু বাকী কিছুমান ব্ৰেণ্ড আছে, মই নাম মেনশ্যন নকৰোঁ, নেম মেনশ্যন নকৰোঁ। এইবিলাক এনেই ৰেটটো বেছি হয়, আপোনাৰ কষ্টিংটো বেছি হয়, কিন্তু প্ৰফিট একদম পোৱা নাযায়। বন্ধুসকল, মুৰ্গী একদম বহুত দিন লাগি যায়, আপোনাৰ 4 মাহ 15 দিন লাগি যায়, কিন্তু মুৰ্গীবিলাক সঠিক ৱেইট নলয়। কিন্তু মই যিবিলাক দানাৰ কথা কৈছোঁ, এইবিলাক আপোনালোকৰ 70 দিনৰ পৰা 80 দিনলৈকে মুৰ্গীবিলাক আপোনালোকে মাৰ্কেটেবল কৰিব পাৰে, বজাৰযোগ্য কৰি তুলিব পাৰে। আৰু কেতিয়াবা আপোনাৰ 3 মাহ 15 দিন লাগি যায় 1 কেজি বেছি হৈ যাব মাইকী মুৰ্গীবিলাক। তো বন্ধুসকল, এইখিনি আছিলে আমাৰ ভিডিঅ'। যদি ভিডিঅ'টো ভাল লাগি থাকে, প্লিজ ভিডিঅ'খনত এটা লাইক কৰি দিব। আৰু যদি আপোনালোকৰ কিবা কুৱেশ্যন থাকে, কুৱেশ্যন কমেণ্টত কৰি দিব, আমি নেক্সট ভিডিঅ'ত লৈ আহিম। আৰু যদি আপোনালোকে নতুন আহিছে আমাৰ চেনেলখনত, প্লিজ আমাৰ চেনেলখন ছাবস্ক্ৰাইব কৰি নিজৰ কৰি লওক। ধন্যবাদ।